হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? মই ইউটিউবত খুব কম ভিডিঅ' বনাওঁ, আপোনালোকে জানেই। কেৱল মাত্ৰ ক'ৰবাত ফুৰিবলৈ গ'লে বা বিশেষ কিবা থাকিলে মই স্মৃতি হিচাপে ৰাখিবৰ বাবে ভিডিঅ'বোৰ ইউটিউবত বনাই ফেচবুকত আপলোড দিওঁ। কিয়নো ফেচবুকত ডাইৰেক্টলি দীঘল ভিডিঅ' এটা আপলোড দিব নোৱাৰি, সেইকাৰণে ইউটিউবৰ জৰিয়তে লিংকটো দি দিওঁ। তো আজিও মই ভিডিঅ'টো বনাইছোঁ। আমি যোৱা ইংৰাজী 3 জানুৱাৰী তাৰিখে অৰুণাচলৰ মালিনী থান আৰু লিকাবালিত ফুৰিব গৈছিলোঁ। আৰু আমি কোন কোন গৈছিলোঁ, আমি কি পালোঁ, আমি কেনেকুৱা জেগাডোখৰ, তাৰ ওপৰত অলপমান দেখাই দিম। মই বহুত বেছি কথা নকওঁ ভিডিঅ'টোত, খালি এইডোখৰতে কৈ দিছোঁ যে মই ভিডিঅ'টো কৰোঁতে অলপমান ইফাল সিফাল হ'ল, আগ পিছ হ'ল, কিয়নো মই ভিডিঅ' বনাম বুলি ভবা নাছিলোঁতো। তো গতিকে আপোনালোকে সেইখিনি মিলাই মেলি চাব বুলি ভাবিলোঁ। আৰু কেমেৰাটো আনৰ হাতত দিছিলোঁ মাজতে, সেইকাৰণে অলপ উল্টাকৈও বনাই দিলে ভিডিঅ'টো। তো এতিয়া আৰু বেলেগ একো কথা নকওঁ, ডাইৰেক্ট যিখিনি কথা তাত কৈছিলোঁ সেইখিনি আপোনালোকে শুনিবলৈ পাব। আহক আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। আমি আজি মালিনী থান চাবলৈ আহিলোঁ। মালিনী থানৰ আপুনি মুখৰডোখৰ দেখুওৱা নাই, পিছত দেখাই দিম। এতিয়া এইখিনি আছে মন্দিৰৰ ভিতৰখিনি। এতিয়া মানুহবিলাক পূজা কৰিছে, আহিছে। আৰু ইয়াত যেতিয়া আহি কিনে আপোনালোকে ইয়াত পুৰোহিতৰ ওচৰত যেতিয়া সেৱা লঘন কৰিব, তাৰপিছত পূজা কৰি এই মন্দিৰটোৰ চাৰিওফালে বোলে 3 পাক ঘূৰিব লাগে। মূল মন্দিৰটোৰ যিটো প্ৰতিমূৰ্তি স্থাপন কৰা আছে, চাৰিওকাষটো এনেকুৱা। মই এপাক আপোনালোকক ঘূৰি দেখাই দিছোঁ। প্ৰত্যেকটো 4টা চুকতে এনেকুৱা ধৰণে 4টা চাইডে 4জন দেৱ দেৱীৰ প্ৰতিমূৰ্তি স্থাপনা কৰিছে বাহিৰ চাইডে। 4জন নহয়, ইয়াতো একেগৰাকী দেৱীয়ে চাগে। মই প্ৰথম দেখিলোঁ কাৰণে মই চাৰিফালে 4গৰাকী আছে নেকি বুলি ভাবিছিলোঁ, কিন্তু ইয়াত দুৰ্গা মা নহয়, বেলেগ বেলেগে হয়। ঠিকেই 3গৰাকী, 3 চাইডত, আৰু এক চাইডে মূল মন্দিৰটো, মূল প্ৰতিমা ভাগ স্থাপন কৰা হৈছে ভিতৰত। এয়া আছে মুখ্য যিটো প্ৰতিমা, আপোনালোকক জুম কৰি অলপ ওচৰৰ পৰা দেখিছে। এয়া আছে মূল প্ৰতিমা। এতিয়া মালিনী থানৰ ওপৰখিনিত এনেকুৱা আছে মূল মন্দিৰটো, আৰু ভিতৰখিনি এয়া কিছু আপোনালোকক দেখাইছোঁ। ইয়াৰ পৰা আপোনালোকে যদি মূল মন্দিৰটো সোমাই আহে, ৰাইট ছাইডটো এনেকুৱা এটা পাহাৰ আছে, আৰু মন্দিৰটোৰ পিছফাললৈ এইখিনি ঠিক ধৰি লওক ধুনীয়াকৈ সজাই থৈ দিয়া আছে। ইয়াত ফটো ল'ব পাৰিব আপোনালোকে। এয়া আছিল মোৰ প্ৰৱেশদ্বাৰটো, মন্দিৰৰ মুখ্য মন্দিৰটোৰ প্ৰৱেশদ্বাৰটোৰ মুখত আকৌ এনেকুৱা ধৰণে এভাগ মানে বাটচৰা বনোৱা হৈছে। এয়া ওপৰলৈ দেখিছে এইখিনি আপোনাৰ। আৰু এইফালে আকৌ আমি ওলাই আহিলোঁ মন্দিৰ ভিতৰৰ পৰা, মূল প্ৰতিমা ভাগ স্থাপন কৰা মন্দিৰটোৰ ভিতৰৰ পৰা। আৰু এয়া বাহিৰখিনি আপোনালোকে কোনে সোমাই ৰাইট চাইডে এই এটা চাকি জ্বলোৱা স্থান পাব। এইফালে এজোপা গছ, এয়া বৃক্ষ। আৰু ওপৰৰ পৰা আপুনি লেফ্ট চাইডে চাই ফেলে এয়া তললৈ। মই যিহেতু ষ্টেপখিনি উঠি আহোঁতে খুব খৰখেদাকৈ উঠি আহিলোঁ, মই উঠি অহাখিনি নেদেখালোঁ, কিন্তু ওপৰৰ পৰা মই দেখাই দিছোঁ গোটেইখিনি। দেখিছে সকলোৱে ফটো মৰাত, ভিডিঅ' কৰাত ব্যস্ত। মানে আমি দেখিছোঁ অকণমান নামি আহিছোঁ, উঠা ৰাস্তাটো দেখাই দিছোঁ অলপকৈ। এফালৰ পৰা উঠিব পাৰে যদি ষ্টেপ দিন উঠে। এখন চিৰিখন দেখিছে, এনেকৈ ঘূৰি আহি ফাইনেলি এইফালে অলপ দীঘলীয়া হয় ৰাস্তাটো, আহি কিনে সেইখিনি তাতে লাগিছে। আৰু আমি উঠিলোঁ অলপ সোনকালে উঠোঁ বুলি, অলপ কষ্ট কৰোঁ, কষ্ট কৰিলে ফল পায় বুলি কয় নহয়। আমি এই ষ্টেপখিনি দৰে এনেকৈ উঠি আছিলোঁ। এইফালৰ পৰা চমু ৰাস্তাটো ষ্টেপেদি খালি অলপ কষ্ট হয় এইটো। আৰু এই গাড়ীখন ৰখি আছে, এইটো মূল ৰাস্তাটো। সেয়াই আৰু মই তললৈ নামি নাযাওঁ, এক্সিটটো যিহেতু বেলেগ এফালে আছে, সেইফালৰ পৰা হ'ব লাগিব এক্সিট। এনেকৈ উঠি আহি এইফালৰ পৰা চালে এইটোৱে মন্দিৰটো মালিনী থানৰ। এইফালে আপোনাৰ অলপ বহিব পৰা সুবিধা দিছে। আৰু ৰাইট চাইডে যি দেখিছে এয়া চাকি জ্বলোৱা স্থান। আপুনি মুখতে পূজা কৰি আহি ভিতৰত, তাৰপৰা বাহিৰত এনেকৈ চাকি জ্বলাব লাগিব। আৰু লেফ্ট চাইডে আপোনাৰ কিবা বেগ চেগ থ'ব পৰা ব্যৱস্থাখিনি থৈছে অলপকৈ। আৰু এই গছজোপা তলত চাকিও জ্বলায়। দেখিছে
সকলোৱে ইয়াতে চাকি জ্বলাইছে ভিতৰত চাকি জ্বলোৱা নিষেধ পূজাহে কৰি তাৰপৰা এইটো এটা মূৰ্তি আছে এইফালে চাকি জ্বলাইছে চবে আৰু এইটো মন্দিৰটো প্ৰতিমূৰ্তি এটা স্থাপন কৰিছে এইখিনিত আৰু এই লেফ্ট চাইডৰ পৰা ঘূৰি এনেকৈ এক্সিট হ'ব লাগিব ঠিক আছে এডোখৰ দেখাম মই এতিয়া এয়া আমাৰ শ্ৰীমতী আৰু বন্ধুৱনী পূজা কৰিছে দেই এজনী আমাৰ বেটী ইয়াতো ঘূৰিব লাগে নেকি ফালৰ পৰা দেখাইছোঁ এফালে এফালৰ পৰা সোমাই তাৰমান হাই বেটি হাই ইয়ালৈকে গৈ তাত ফুল দি ওলাই আহে এয়া মন্দিৰৰ বেক চাইডটো এনেকুৱা ধৰণে অলপ সজাই পৰাই ৰাখিছে আৰু এইফালে আহি আপোনালোকে এক্সিট আৰু এই চিধাকৈ দেখিছে মানুহবোৰ ওপৰলৈ উঠি গৈছে সেইফালৰ পৰা আপোনাৰ ৰুক্মিণী থানলৈ যাব পাৰে আৰু বেলেগ এটা ৰাস্তাও আছে এইফালৰ পৰা অলপ কষ্ট হয় কিন্তু ষ্টেপ এটি উঠিব লাগে এইফালে মন্দিৰৰ পৰা আমি এক্সিট হ'ব পাৰি এনেকৈ ওলাই আহি সেই যেনেকৈ ষ্টেপ এদি উঠি আহিছিলোঁ ছেম ষ্টেপ এদি এনেকৈ নামিব পাৰি আৰু ষ্টেপত যদি অলপ অসুবিধা পায় কষ্ট পায় তেতিয়া এইফালেদি নামিব পাৰি এইফালেদি এনেকৈ নামিব পাৰিব অলপ ঘূৰি ঘূৰি একে জেগাতে ওলাবগৈ ফাইনেলি এইটো শ্বৰ্টকাট আৰু এইখিনি এইবিলাক পাৰ্কিংবিলাক দেখিছে এইখিনি সেয়া আমাৰ বেটীহেঁতি গৈ আছে তলত নামি গৈ আছে লাহে লাহে আৰু এইফালৰ পৰা যদি চাই আপোনালোকে ওপৰলৈ যিফালে নামিছোঁ আমি এই এনেকুৱা দেখে মন্দিৰটো আৰু আমি য'ত নামিলিমহি নামি কিনে আকৌ আমি যিফালৰ পৰা উঠিছিলোঁ প্ৰথম সোমাইছিলোঁ পোনে মেইন গেটটো প্ৰৱেশদ্বাৰ তো সেই একেটা জেগালৈকে আমি আকৌ বাওঁ চাইডে ঘূৰি গুচি যাবগৈ লাগিব সেইখিনি দেখাম বাৰু এইফালৰ পৰা ষ্টেপেদি নেনামিলে ইয়াত আমি এতিয়া এক্সিট হৈছোঁ এইটো মূল প্ৰৱেশদ্বাৰটো লেফ্ট চাইড এক্সিট ৰাইট চাইড এণ্ট্ৰি এইফালৰ পৰা সোমাই আমি এটা এক্সিটেদি ওলাই এইখিনিয়ে আৰু এইটো মেইন ৰাস্তা ফাইনেলি আমি লিকাবালি পালোহি এয়া আমি লিকাবালি যিটো জেগাত পিকনিকটো খাম সেইটো জেগা বেক চাইডে দেখিছে যে কেমেৰা মাৰি আছে ল'ৰাকেইজন ওখকৈ শিলৰ ঢিপটো আছে তাৰ ইপাৰে আচলতে ইয়াত ভেটি কিনে পানীখিনি সিফালে অলপ মানে ডেপটো বঢ়াইছে তাত মানে বুটিং চিষ্টেমটো আছে বুটিং কৰিব পাৰি তাৰ কাৰণে সেইটো ভেটি দিছে আৰু তাৰ লগতে সেইটো ভেটি দিয়াৰ পিছত এইফালৰ ঠাইখিনি শুকান হৈ গৈছে য'ত আমি বহি মেলি খাব পাৰিম নহ'লে ইয়াতো পানী হৈ থাকিলে গোটেই তাত ভেটি কিনে এই চাইডে পানীটো এনেকৈ চাইডেদি ওলাই আহিব দিছে ৰ'ব এয়া আমাৰ ৰীতা বাইদেৱে ব্ৰেকফাষ্ট দিছে এইবিলাক আমাৰ গোটেইখিনি আমি লগতে আহিছোঁ প্ৰায় 21জনমান ডাঙৰ মানুহ আৰু সৰু ল'ৰা ছোৱালী লগাই অলপ বেছি হ'ব আৰু পানীবোৰ কিমান নিজন চাওক একদম তলিখন দেখি থাকি এইবিলাক টেণ্টবিলাক আমি এনেকুৱাই এটা টেণ্টডাল লৈছোঁ এই টেণ্টটোৰ বিনিময়ত জেগাডোখৰ লোৱাৰ বিনিময়ত 1500 টকা তেওঁলোকে বিচাৰিছে আৰু বুটিং চাৰ্জটো এক্সট্ৰা পাৰ হেড 100 কৈছে বুটিং চাৰ্জ সেইটো অলপ কম বেছ কৰিব নেগচিয়েটেড অলপ পিছত নামিম পানীত তাৰ ভিডিঅ' দিম এই অনিত দাদা কেনেকুৱা লাগিছে আহি এয়া ফাইনেলি গোটেইখিনি আমি চাই মেলি এতিয়া খোৱা বোৱাত চব ব্যস্ত খাই আছে চবে ভাগে ভাগে মই খালোৱেই আপোনাৰ প্ৰশান্ত খাইছে কি হাঁহ নাই কুকুৰা হাঁহ আছে তাৰপৰা লোকেল চিকেন আছে আৰু চালাড বঢ়িয়া টোপোলা ভাত ইয়া চবে খালে তাৰপিছত আৰু অলপ পিছতে ইয়াৰ পৰা লাহেকৈ আমি আৰু ওলাই যাম ন এই আমি ভোটত উঠিছোঁ দেই এইপিনে এইপিনে
এয়া মই উঠিছোঁ ওপৰত এইখন দূৰ এয়া মই ধৰি আছোঁ এয়া চব